নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ইনকাম টেক্স বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। নতুনকৈ এডভাৰটাইজমেণ্ট আহিছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনি মুকলি কৰিছে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এপ্লাই ফৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু এই নটিফিকেশ্যনখন আপোনালোকৰ মাৰ্চ মাহৰ 15 তাৰিখে মুকলি কৰিছিলে। চ' আপোনালোকৰ যদি শেষলৈকে চাব সকলোখিনি ডিটেইলছ গম পাব। যদি আপোনালোকে ইনকাম টেক্সত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াৰ যিটো এজ ক্ৰাইটেৰিয়া হয়, কোৱালিফিকেশ্যনত কি লাগিব, মই সকলোখিনি কথা জনাই আছোঁ। ইয়াত দেখা পাইছে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আহিছে। ভেকেঞ্চি নেমটো মই কৈছোঁ, ইনকাম টেক্স নিউ ৰিক্ৰুটমেণ্ট 2025। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে ইনকাম টেক্স হয়। পোষ্ট নেম আপোনালোকে দেখিছে ষ্টেনোগ্ৰাফাৰ ভেকেঞ্চি আহিছে। টোটেল পোষ্ট আছে বুলি ক'ব জানে 46 আছে। এপ্লাই মোড অফলাইন যোগে কৰিব লাগিব। হু কেন এপ্লাই যে ক'ব যাওঁ, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহি গ'ল, এটা অপৰচুনিটি আহিছে। সেই সুযোগ আৰু অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইনকাম টেক্সত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিছে, এটা বৃহৎ সুযোগ বুলিয়ে ক'ব লাগিব। আৰু ইয়াৰ যিটো ৰিক্ৰুটমেণ্টৰ চেলাৰী সম্পৰ্কে যে মই ক'বলৈ যাওঁ, 35,400ৰ পৰা 1,12,400 টকা পৰ্যন্ত লাভ কৰিব। আৰু ইয়াৰ যিটো মেক্সিমাম এজ 56 ইয়াৰলৈকে আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো ইয়াত এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। জেনেৰেল অফিচে SC PW হয়, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। তাকে ভেকেঞ্চিৰ কাৰণে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হৈছে নো এক্সাম। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এনি গ্ৰেজুৱেট। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা এইকেইটা ডকুমেণ্টছ প্ৰয়োজন হ'ব: পাছপৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেকুৱা ধৰণৰ আপোনালোকৰ চাৰ্টিফিকেটবিলাক প্ৰয়োজন হ'ব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা মই জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে, এটা বিগ অপৰচুনিটি আহিছে। এই বিগ অপৰচুনিটিটো আপোনালোকে নেহেৰাব। যদি আপোনালোকে ইনকাম টেক্সত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 পোষ্ট ভেকেঞ্চি আহিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেট সম্পৰ্কে মই আপোনালোকক জনাই আছোঁ সকলোখিনি কথা। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আৰু ভিডিঅ' যিমান পাৰে সিমান লাইকো কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আপোনালোকৰ এটা ডাঙৰ সুযোগেই আহি গ'ল। সেই সুযোগটো আৰু অপৰচুনিটিটো আপোনালোকে নেহেৰাব। ইয়াত আপোনালোকে দেখিব পাইছে সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে। ইয়াৰ ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে এপ্লাই অনলাইন ফৰ বিগ জব অপৰচুনিটি আহিছে আপোনালোকৰ বাবে। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখিব পাইছে ইনকাম টেক্স নিউ ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যন দেখিব পাইছে ইনকাম টেক্স। পোষ্ট নেম আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 ভেকেঞ্চি। টোটেল পোষ্ট আছে 46। এপ্লাই মোড বুলি ক'ব যেনে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। অপৰচুনিটি আৰু সুযোগটো আপোনালোকে নেহেৰুৱাব। ইয়াত দেখিব পাৰিছে ইনকাম টেক্স ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আছে। ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025 চেলাৰীৰ ক্ষেত্ৰত মই ক'লোৱেই। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC ক্ষেত্ৰত কোনো ফিজ নাই, SC ক্ষেত্ৰত কোনো ফিজ নাই। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এজ প্ৰুফ এইকেইটা প্ৰয়োজন হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে অফলাইন যোগে আবেদনসমূহ কৰিলে দ্বিতীয়